এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ এটা ৰেচিপি বনাই আপোনালোককো দেখুৱাওঁ। কেনেকৈনো বনাম, কি দি বনাম। ঘুগনি বনাম বুলি ভাবিছোঁ। বুটৰ দাইল আৰু ৰাজমাহ একেলগে বনাম। কেনেকৈনো বনাম, কি দি বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। এইখিনি ৰাজমাহ লৈছোঁ। ৰাজমাহখিনি 2 ঘণ্টামান পানীত তিয়াই ৰাখিছিলোঁ। এইখিনি বুটৰ দাইল লৈছোঁ। বুটৰ দাইলখিনি 15 মিনিটমান তিয়াই ৰাখিছিলোঁ, কাৰণ সিজিব দিলে শলকান সিজে, সেইকাৰণে এইখিনিও একেলগে পানীত তিয়াই ৰাখিছিলোঁ 15 মিনিট। এইখিনি ধুই ৰেডি কৰিছোঁ। এইখিনি চাওক, তেজপাত লৈছোঁ, পিঁয়াজ 2টা লৈছোঁ, নহৰু 1টা লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ, জলকীয়া লৈছোঁ, নহৰু। এইখিনি ৰাজমাহ বুটৰ দাইলখিনি সিজোতে একেলগে দি দিম এইখিনি। আৰু এইখিনি মান ধনিয়াৰ পাত লৈছোঁ, এপিচ আদা লৈছোঁ। আদা পিচ হোৱাৰ আগে আগে আঞ্জাখন খুন্দি দি দিম। 2টা পিঁয়াজ কাটি লৈছোঁ। যেতিয়া কেৰাহীত তেল দিওঁ এইখিনি ভাজি দিম। এতিয়া মই কুকাৰত এইখিনি সিজিবলৈ দিম। এয়া চাওক, কুকাৰত ৰাজমাহখিনি ল'ম। একেলগে বুটৰ দাইলখিনি দি দিম। এতিয়া ইয়াতে একেলগে এয়া চাওক, পিঁয়াজ 2টা দি দিছোঁ, নহৰু 1টা দি দিছোঁ, তেজপাতখিনি একেলগে দি দিছোঁ। একেলগে জলকীয়া নহৰুখিনি দি লওঁ। এয়া চাওক, নৰসিংহৰ পাতখিনিও একেলগে দি দিছোঁ। এতিয়া ইয়াতে নিমখখিনি দি লওঁ। নিমখখিনি একেলগে জোখমতে দি দিম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া ইয়াতে পানীখিনি দি লওঁ। এয়া চাওক, পানী দি দিছোঁ। পানীখিনি একেলগে সমানত দি দিছোঁ ধুনীয়াকৈ। এতিয়া ঢাকনিখন দি দিম। এতিয়া এইখিনি গেছত সিজিবলৈ দিম। এতিয়া গেছটো জ্বলাই লওঁ। এয়া চাওক, কুকাৰটো দি দিছোঁ। এইখিনি 5টা 6টা চিটি গ'লে ধুনীয়াকৈ সিজি যাব। এতিয়া সিজিবলৈ দিছোঁ। এয়া চাওক, ৰাজমাহ আৰু বুটৰ দাইলখিনি ধুনীয়াকৈ সিজাই ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এতিয়া অলপমান ইয়াতে গৰম পানী দি লওঁ। অলপমান এনেকৈ মিক্স কৰি দি দিছোঁ। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। এইখিনি বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিছোঁ। অলপমান পাঁচফোৰণ দি দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি অলপমান ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। মছলা একেবাৰে নিদিওঁ, একেবাৰে চিম্পুল বনাম। চিম্পুলকৈ বনালে বহুত টেষ্টি লাগে। এয়া চাওক,
ধুনীয়াকৈ ৰং গুড়া দি পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া বুটৰ দাইল ৰাজমাহখিনি দি ল'ম। এয়া চাওক বুটৰ দাইল ৰাজমাহ দি দিছোঁ। এয়া চাওক অলপমান উতল আহিব দিছোঁ। জুইটো অলপমান কমাই দিছোঁ। এনেকৈ পিঁয়াজ নহৰু সিজোতে দিলে বহুত টেষ্টি লাগে। যদি পিঁয়াজ বেছিকৈ দিয়ে বেছিকৈও দিব পাৰিব, নহৰুও দিব পাৰিব। মই এটা নহৰু দিছোঁ আৰু নৰসিংহৰ পাত কেইটামান দি দিলে বহুত ধুনীয়া টেষ্টি লাগে, গোন্ধ ওলায়, খাই বহুত ভাল লাগে। এতিয়া আদাখিনি খুন্দি দি দিম। অলপমান উতল আহিব দিছোঁ আঞ্জাখন। এতিয়া আঞ্জাখন উতল আহিব দিছোঁ। আদাখিনি হোৱাৰ আগে আগে আঞ্জাখনত দি ল'ম খুন্দি। একেবাৰে মিহিকৈ নিদিওঁ, অলপমান খুন্দি দি দিম। এয়া চাওক আদাখিনি খুন্দি ল'লোঁ। এতিয়া আঞ্জাত আদাখিনি দি ল'ম। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া আদাখিনি দি দিম। এয়া চাওক আদাখিনি দি দিছোঁ। এনেকৈ আঞ্জা হোৱাৰ আগে আগে আদা দিলে বহুত টেষ্টি লাগে, খাই বহুত ভাল লাগে। এতিয়া যিহেতুকে আদাখিনি দিছোঁ অলপমান লাৰি দিম। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক মান ধনিয়াৰ পাতটো দি দিছোঁ। অলপমান লাৰি দি ল'ম। এয়া চাওক আঞ্জাৰ কালাৰ ধুনীয়া হৈছে। এনেকৈ বনাই শুকান ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰি। এয়া চাওক বুটৰ দাইল ৰাজমাহৰ আঞ্জা ধুনীয়াকৈ বনাই আপোনালোকক দেখুৱালোঁ। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল। আপোনালোকক এখন ডিছত লৈ দেখুৱাই দি দিম। এয়া চাওক গৰমে আপোনালোকক আঞ্জাখন ধুনীয়াকৈ ডিছত লৈ দেখুৱাই দি দিছোঁ। এয়া চাওক এনেকৈ আপোনালোকেও বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।